বাবাখনে চাহ একাপে বহাই দিয়াচোন মই গৈছো জলদি যোৱা বেটি খাই ইমান অকমান যে আজি এটো বেটে পালো লাষ্টত আৰু নাপালো আজি আছিল আমাৰ মাইনাহতৰ চেকআপ মানে সপ্তাহে মই মোক আগতে যেনেকে চেকআপ কৰে সিহঁতকো মানে চেকআপ কৰিবলৈ কাৰণে মাতিছিলে যেহেতু মই কৈছোৱে যে মাইনাহতৰ জন্মতে ওজনটো কম আছিল আৰু আজি বৰ্ণিলকো লগতে লৈ যাম বুলি ভাবিছো মানে তল আন্টিয়েকো যাব এনে আকৌ আমি লৈ যাম বুলি ক'লেও তল আন্টিয়েকে কেতিয়াও মানে একদম তাক লৈ যাবলৈ নিদিয়ে যে দুটা বাচ্চা ইমান লেটিপিটি হৈ থাকিবগে আৰু তাকো তহতে লৈ যাবি নে নালাগে মোৰ লগতে থাকিব তেনে ধৰণে কয় আজি আকৌ দিদিকো লৈ গৈছিলো হে কাৰণে বৰ্ণিলকো লগতে লৈ গৈছো মাইনাহতক ৰেডি কৰি দিলো আজি যে এনেকুৱা বেছি গৰম পৰিছে নহয় শিলঙতো মইহে ভুল কৰিলো ঠাণ্ডা পাব বুলি পেলে কাপোৰ পেন পিন্ধাই পেলে লৈ গলো আৰু যেনিবা কোমলে বগা কাপোৰ কিখনে মই ধুনিয়াকে বান্ধি লৈ গৈছিলো লবলে কাৰণে নহলে ইমান এটা ভাল নহয় দিয়কচোন মানে ভাল নালাগে অকনমানিকা যি হেতুকে হেকানে এই কাপোৰখনে ধুনিয়াকে মেয়াই লৈ গৈছিলো কিন্তু সিহঁতে ইমান বেছি গৰম পালে আৰু মানে ইমানে বেছি অশান্তি লাগিলে আজি মোৰো মানে জাৰ্নিটো হস্পিটেল যাবলৈ কাৰণে এনেও হস্পিটেললৈ গৈটো কোনেনো ভাল পায় হয়নে তথাপিতো ৰাতিপুৱা সময়খিনি অকমান ঠাণ্ডা আছিলে মই ভাবিলো ঠাণ্ডাই পৰিব কি জানি কিন্তু একে ইমানে বেছি ৰ'দ আৰু গৰম নহয় আমাৰ এখিনিটো তলেই হয় মেইন শিলঙতটোন আৰু বেছি গৰম পৰিছে এনে মেইন শিলঙত কিন্তু আমাৰ ইয়াত ঠাণ্ডা গৰম হলেও মেইন শিলঙত ঠাণ্ডাৰে পৰে কিন্তু আজি বহুত বেছি গৰম আছিলে ৰাতিপুৱা আমি 7:30 বজাতে ওলাইছো 7:30 বজাতে কেনেকুৱা টেংটেংকে ৰ'দ দিছে দেখিছেই নহয় দিদি মই ওলালো প্ৰথমতে ওজন কৰাই লৈ পেলে তাৰপিছতহে মানে ডক্টৰ চাব ধুনিয়াকে ওজন মানে বাঢ়িছে নে নাই সকলোখিনি মানে সপ্তাহত কিমানখিনি বাঢ়িব লাগে গোটেইখিনি বহুত নিয়াৰিকে চাই হেকানে ভাল লাগে ইয়াত হস্পিটেলত মানে ট্ৰিটমেন্টটো ভাল লাগিছে আৰু মোৰ ইনবাৰটো মই বৰ্ণিলৰ টাইমতো মই সিভিলতে কৰাইছো মানে নগাঁও যি সকলে নগাঁও হয় সাউচৰিয়াতে মোৰ হৈছিলে বৰ্ণিল এবা কিন্তু মই ফৌজৰ হস্পিটেলত এবা প্ৰথম ট্ৰিটমেন্ট কৰাইছো গটিকে মোৰো ভাল লাগিছে মানে দেই প্ৰথমতে ধুনিয়াকে কৰালো ওজন কিন্তু ধুনিয়াকে বাঢ়ি আছে কিন্তু সিহঁতৰ জন্ম 5 দিনৰ পাছত যেহেতু অকনমান জন্ডিস ওলাইছিলে জন্ডিসটো চেক কৰিবলৈ কাৰণে মানে ডক্টৰে প্ৰতি সপ্তাহে মাতি আছে প্ৰথমতে 3 দিনৰ মূৰত মাতিলে তাৰপিছত আকৌ সপ্তাহি মাতিলে তাতে আকৌ মই ভিডিঅ চোৱা এগৰাকী শুভাকাংক্ষী লগ পালো তেওঁ আকৌ মই আপোনালোকক ফটোত কৈছিলুৱে অসমীয়া বুজিও নাপায় আৰু অসমীয়া অসমৰ নহয়ও শিলঙৰে তেওঁ মোৰ লগতে লগ পাইছিলো এদিন পাই মোৰ ভিডিঅ চাই থাকে কই বলে এতিয়া মোৰ ভিডিঅ চাইয়ে থাকে সদায় গটিকে লগ পাই ফটো উঠিলে বাকিখিনি বা যিয়ে নহক মোৰ আকৌ টেনচন হৈ আছিল কি যদি জন্ডিসটো আগৰ সমানে থাকে বা আগতকে 1-2 কমে তেতিয়া হলেও মানে ডক্টৰে আজি চেকআপ কৰি আমাক এডমিট কৰাই দিয়া কথা আছিল কিন্তু ৰিপৰ্টটো আহা অকমান দেৰি হোৱাতে আমাক গুছি আহিব দিলে যে কলে একো কথা নাই যদিও ৰিপৰ্টটোৰ 1-2 বেছি আহে বা আগৰ সমানে আহে তথাপিতো যদি আপোনালোকে বিচাৰে এদিন এডমিট কৰি লৈ যাব পাৰিব পিছে ৰিপৰ্টটো আহিলেহে গম পোৱা যাব এতিয়ালৈকে ৰিপৰ্টটো আহা নাই যদি আহে নিশ্চয় জনাম আৰু মই ভগৱানক প্ৰাৰ্থনা কৰিছো যে ৰিপৰ্টটো নৰমালে আহক যদি নাহে এডমিট হ'ব লাগিব আকৌ বাৰু একো নাই হেতু নৰমাল বুলি কৈছে আহিয়ে যেহেতু গৰম পৰিছে মই সিধা বাথৰুমত গৈ মাইনাহতকো কাপোৰ কানি হলাই দিলো আৰু লগতে নিজেও ফ্ৰেছ হৈ ভাত পানী মানে একোৱে নেকিয়া নিচিনা হৈছে কাৰণ সিহঁতকে আৰু নিজৰ লগতেকো অকমান ফ্ৰেছ হওঁতে সময়খিনি গুছিয়ে যায়গ নহয় যেনে তেনে এমুঠি ভাত ৰান্ধি হেনে 4টা বজাতে খাই দিনটো পাৰ কৰিলো বাৰু ভগৱানে যদি কৰে নৰমালটো ৰিপৰ্টটো যদি নৰমালে আহে আকৌ যাতে হস্পিটেল যাবলৈ লগিয়া নহয় আৰু নহলে বৰ অসুবিধা হয়